চেলেংহাট আৰক্ষীৰ নাকৰ তলতে অবৈধ লালি গুড়ৰ বিশাল সাম্ৰাজ্য চলোৱা গোলাম আলীৰ বাসগৃহত টিয়ক আৰক্ষীৰ অতৰ্কিত অভিযান। মৰিয়নিৰ কলিয়াপানীত টিয়ক আৰক্ষীৰ অভিযান। অবৈধ লালি গুড়ৰ বেপাৰীক বিচাৰি টিয়ক আৰক্ষীৰ অভিযান। আৰক্ষী অহাৰ খবৰ পাই ঘৰৰ পৰা পলাল অবৈধ লালি গুড়ৰ ব্যৱসায়ী কুখ্যাত আহিদুৰ আলী। ইতিমধ্যে আৰক্ষীয়ে বৃহৎ পৰিমাণৰ অবৈধ লালি গুড় জব্দ কৰে। নিশা টিয়ক আৰক্ষীয়ে চেলেংহাট কলিয়াপানীৰ গোলাম আলী আৰু ভাতৃ শ্বাহ আলমৰ ঘৰত অভিযান চলাই ৩৩৬ টিং অবৈধ লালি গুড় জব্দ কৰে। দীৰ্ঘদিন ধৰি চেলেংহাটৰ পৰা যোৰহাট, গোলাঘাট আৰু শিৱসাগৰ বিভিন্ন অঞ্চলত লালি গুড়ৰ অবৈধ ব্যৱসায় চলাই আহিছিল। টিয়ক আৰক্ষীয়ে শ্বাহ আলম আলীক আটক কৰিছে যদিও বৰ্তমানে পলাতক মূল কাণ্ডাৰী গোলাম আলী। নমস্কাৰ। আজি আমি টিয়ক আৰক্ষী থানাৰ অন্তৰ্গত চেলেংহাট আউটপোষ্টৰ আণ্ডাৰত আমি এটা ইনফৰ্মেশ্যন আমি পালোঁ ৰাতিপুৱা প্ৰায় ২:২:৩০ বজাত যে শ্বাহ আলম আলী আৰু তেওঁৰ ভায়েক আহিদুৰ আলী তেওঁলোক দুজনৰ ঘৰত কিছু লালিগুড় ষ্টক কৰা হৈ গৈছে। সেইটো মতে আমি গৈ পেলাই তেওঁলোকৰ ঘৰত ৰেড মাৰোঁ আৰু ৰেড মাৰি আমি প্ৰায় ৩৬৩ কাৰ্টুন অৰ্থাৎ প্ৰায় ৮,০০০ কিলো ৮ টনমান আমি গুড় জব্দ কৰিবলৈ সমৰ্থ হওঁ। এতিয়া আমি বৰ্তমান ফুড ছেফটি অফিচাৰক আমি ৰিকুইজিশ্যন দিছোঁ যাতে ইয়াৰ কিমান বিশুদ্ধতা পৰীক্ষা কৰাৰ অৰ্থে। বাকী আমি যোৱা কেইবাদিনো ধৰি আমি গুড় আৰু চুলাইৰ ওপৰত বিভিন্ন ধৰণৰ অভিযান আমি টিয়ক থানাই হাতত লৈ গৈছোঁ আৰু যথেষ্টখিনি আমি বৰ্তমানলৈকে যোৱা আমি এসপ্তাহ ১৫ দিনৰ ভিতৰতে আমি প্ৰায় ১০-১২ টন আমি গুড় জব্দ কৰিবলৈ সমৰ্থ হৈছোঁ। আচলতে এই গুড়বিলাক মানুহে খাব পৰা গুড় নহয়, এইটো কেটেল ফিডৰ কাৰণে ইউজ কৰা হয় বুলি কয় যদিও আচলতে কোনো ধৰণৰ প্ৰায়ৰ পাৰ্মিশ্যন নোহোৱাকৈ আগতীয়া পাৰ্মিশ্যন নোহোৱাকৈ এইবিলাক তেওঁলোকে ষ্টক কৰিব উঠিছে। কোনো ধৰণৰ GST বিল বা হেৰি নাই আৰু আচলতে এইটো যোৰহাট ডিষ্ট্ৰিক্টত সৰবৰাহ কৰিবলৈ হ'লে বা অনা নিয়া কৰিবলৈ হ'লে প্ৰথমতে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ পৰা আমাৰ DC মহোদয়ৰ পৰা এটা পাৰ্মিশ্যন লেটাৰ তেওঁলোকে হেৰি কৰিব লাগে, জেনেৰেট কৰাটো দৰকাৰ। কিন্তু তেওঁলোকে প্ৰায় অনুমানিক মূল্য পাৰ কিলোটো ৪৩ টকা বুলি ধৰা যায়। মোটামুটি ইয়াৰ ৪ লাখ টকাৰ ভেলু হ'ব মোটামুটি। এইটো চুলাই বনোৱাত ব্যৱহাৰ কৰা হয়। এইটো আচলতে খাব পৰা গুড় নহয়, এইটো পশুৰ কাৰণে ব্যৱহাৰ কৰা হয়, পশু খাদ্য হিচাপে। কিন্তু যিটো ঠাইৰ পৰা চিজ কৰা হৈছে তেওঁলোকৰ কোনো ধৰণৰ পশু খাদ্যৰ দোকান বা তেওঁলোকৰ গুড়ৰ দোকান তেনেকুৱা ধৰণৰ কোনো ধৰণৰ নিজৰ বিজনেছ নাই। গতিকে অবৈধভাৱে বস্তুখিনি ৰখা হৈছিলে, সেইটো হিচাপে আমি চিজ কৰি আনিলোঁ। ইয়াৰ পাছত আমি পাছৰ পৰ্যায়ত আমি আইনগতভাৱে যি ব্যৱস্থা ল'ব লাগে সেইখিনি ল'ম।